ডিজিকে এক্সপ্ৰেছৰ সমূহ দৰ্শকসকলক আন্তৰিক স্বাগতম জনাইছো। মই এতিয়া উপস্থিত আছো নামনি অসমৰ এক ঐতিহ্যমণ্ডিত খেলপথাৰ, যি খেলপথাৰ ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ফুটবল খেলৰ বাবে। আৰু বৰপেটা জিলাৰ ঢাকেলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ইতিমধ্যে হলি ছেভেন ষ্টাৰ ক্লাবে যোৱা বছৰ তেখেতসকলে প্ৰথম বৰ্ষৰ বাবে হলি ছেভেন ষ্টাৰ চেম্পিয়নশ্বিপ ট্ৰফি ইতিমধ্যে সফল পৰিসমাপ্তি হোৱাৰ পিছত এই বছৰ হলি ছেভেন ষ্টাৰ চেম্পিয়নশ্বিপ ট্ৰফি সিজন 2 চলোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাই থকা হৈছে। মই সিজন 2ৰ পৰিচালনা সম্পৰ্কে হলি ছেভেন ষ্টাৰ ক্লাবৰ সন্মানীয় সভাপতিৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম। হয়, আপোনালোকৰ এই সিজন 2 সম্পৰ্কে অলপ আমাৰ দৰ্শকসকলক অৱগত কৰিবলৈ অনুৰোধ জনাম। পোনপ্ৰথমে মই আমাৰ প্ৰাণৰ শিল্পী, মৰমৰ শিল্পী জুবিনদাৰ সুদূৰ ছিংগাপুৰত মৃত্যু হোৱাত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাই সদগতি লাভ কৰক তাৰে কামনা কৰিছোঁ। আৰু আমি আশা ৰাখিম তেখেত যাতে স্বৰ্গগামী হয় তাৰে কামনা কৰিছোঁ। যিয়ে নহওক, আমি হলি ছেভেন ষ্টাৰ ক্লাবৰ উদ্যোগত হলি ছেভেন ষ্টাৰ চেম্পিয়নছ ট্ৰফি সিজন 2 আমি ফুটবল টুৰ্ণামেণ্ট, প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আমি পূৰ্ণ উপস্থিতিত কাম চলি আছে। অহা 5 অক্টোবৰ তাৰিখে সন্ধিয়া 7 বজাত আমাৰ প্ৰথম খেলখন অনুষ্ঠিত হ'ব আৰু প্ৰথম খেলখনত অংশগ্ৰহণ কৰিব আজাদ ক্লাব বাউণ্ডাৰী, তাৰ বিপক্ষে প্ৰতিনিধিত্ব আগবঢ়াব গড়েশ্বৰ কোচিং চেণ্টাৰ গড়েশ্বৰ। আমি আশা কৰিছোঁ এইবুলি ফুটবল প্ৰেমী সকলে আমাৰ এই খেলখনত সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াব বুলি আমি ভাবিছোঁ। আৰু ইতিমধ্যেই আমি আমাৰ ফালৰ পৰা বিভিন্ন ঠাইলৈ আমি প্ৰচাৰ ইতিমধ্যে প্ৰায় শেষে কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমে সকলোকে আমি আহ্বান কৰিছোঁ আপোনালোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি আমাৰ খেলখন সুচাৰুৰূপে পৰিচালনা কৰিব বুলি আমি আশাবাদী। অসম ভিত্তিক আমন্ত্ৰণমূলক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা 12খন দল ইতিমধ্যে আমাৰ লগত চুক্তিবদ্ধ হৈছে। তাৰ ভিতৰত আছে গড়েশ্বৰ কোচিং চেণ্টাৰ, আজাদ ক্লাব বামুনটাৰী, ডিচিডি ৰাঙাপানী, জুথাই FC কোকৰাঝাৰ, বৰদৈ চিকলা কোকৰাঝাৰ, চেংৰাং ক্লাব কোকৰাঝাৰ, বাইদা FC, গোৱালপাৰা FC, গ্লোবেল FC কোকৰাঝাৰ, এনেকৈ 12টা দল ইতিমধ্যে আমাৰ লগত চুক্তিবদ্ধ হৈছে। ইতিমধ্যে আমাৰ টাইশ্বটো সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমি ইতিমধ্যে অনুমতি পাইছোঁ। অহা 5 অক্টোবৰৰ খেলখন পূৰ্ণগতিত চলি থাকিব।